দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে অসম আৰক্ষীৰ শিশু মিত্ৰ চেম্পিয়ন বঁটা প্ৰদান অনুষ্ঠান। উলুবাৰী অসম আৰক্ষীৰ প্ৰতিষ্ঠানত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। শিশু সম্পৰ্কীয় গোচৰত সফলতা লাভৰ ক্ষেত্ৰত স্বীকৃতি আৰু প্ৰচাৰৰ বাবে প্ৰদান কৰা হয় এই বঁটা। বঁটা লাভ কৰে অসম আৰক্ষীৰ ৬০জন বিষয়াৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন লোকে। এই অনুষ্ঠানৰ অধীক্ষক অভিজিৎ শৰ্মাকো বিশেষভাৱে প্ৰদান কৰা হয় সন্মান। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিজিপি জিপি সিং, ডিজিপি হৰমিত সিঙকে ধৰি আৰক্ষীৰ বহু শীৰ্ষ বিষয়া। আজি আমাৰ বাবে বৰ আনন্দৰ বিষয় যে আজি আমি অসম পুলিচ শিশু মিত্ৰ কাৰ্যক্ৰমৰ এৱাৰ্ডছ ফাংচন পাতিছোঁ। আজি প্ৰায় ৬০জন আমাৰ আৰক্ষী বিষয়াসকলক আমি এৱাৰ্ড দিছোঁ। এই এৱাৰ্ডটো বিশেষভাৱে যিখিনি আমাৰ চাইল্ড ৰিলেটেড কেছেছ তাত ভাল প্ৰচিকিউশ্যন, ভাল ইনভেষ্টিগেশ্যন য'ত হয় তাত আমি এৱাৰ্ড দিছোঁ। তেনেকুৱা প্ৰায় ৪০০মান কেছ আমাৰ ইনভেষ্টিগেশ্যনৰ পিছত জুৰিত তাত আহিছিলে। জুৰি আমাক যিটো ৬০টামান ফাইনেল কৰিছে সেইটো তেখেতসকলক আমি আজি ইয়াত এৱাৰ্ড দিছোঁ। লগতে আমি আমাৰ লগত থকা ফৰেনচিক, মেডিকেল কলেজ, প্ৰচিকিউটৰ যিসকলে আমাক সদায় সহায় কৰি আহিছে তেওঁলোককো আমি স্পেচিয়েলি এপ্ৰিচিয়েট কৰিছোঁ। First of all, it's our duty. আমি as a doctor, আমি যিখিনি কৰিব লাগে, এছিষ্ট কৰিব লাগে পুলিচক আমি কৰোঁ। আৰু তাতে আমাক ৰেকগনাইজ কৰিলে ডক্টৰ ফ্ৰেটাৰ্নিটি গোটেইবোৰে ভাল পায়। ডেফিনেটলি চবে ভাল পাইছে, আমিও ভাল পাইছোঁ।